এইটো খুব ভাল লক্ষণ না। আজি ইমান দিনটো ইয়াত খৰাং বতৰ আছিলে, ধান হোৱা নাছিলে, মানুহে খেতি ৰুব পৰা নাছিলে। এটা বৰষুণ আহিছে, পুষ্পবৃষ্টি হৈ আছে। এইটো ভগৱানৰ আশীৰ্বাদ বুলি ল'ব লাগিব না। বহুদিন অসম খৰাঙত আছিলে, এইবাৰ ধান হ'বনে নহ'ব চিন্তাত আছিলে। এতিয়া বিটিয়াৰত বৰষুণ আহিছে, মানে ভগৱানে পুষ্পবৃষ্টি কৰিছে। সেইকাৰণে বৰষুণ অহাটো ভাল চিন বুলি মই ভাবিছোঁ। মোৰ কাৰণে নহয়, ৰাইজৰ কাৰণে, খেতিয়কৰ কাৰণে এইটো খুব ভাল লক্ষণ না। আজি ইমান দিনটো ইয়াত খৰাং বতৰ আছিলে, ধান হোৱা নাছিলে, মানুহে খেতি ৰুব পৰা নাছিলে। এটা বৰষুণ আহিছে, পুষ্পবৃষ্টি হৈ আছে। এইটো ভগৱানৰ আশীৰ্বাদ বুলি ল'ব লাগিব না। বহুদিন অসম খৰাঙত আছিলে, এইবাৰ ধান হ'বনে নহ'ব চিন্তাত আছিলে। এতিয়া বিটিয়াৰত বৰষুণ আহিছে, মানে ভগৱানে পুষ্পবৃষ্টি কৰিছে। সেইকাৰণে বৰষুণ অহাটো ভাল চিন বুলি মই ভাবিছোঁ। মোৰ কাৰণে নহয়, ৰাইজৰ কাৰণে, খেতিয়কৰ কাৰণে এইটো খুব ভাল লক্ষণ না। আজি ইমান দিনটো ইয়াত খৰাং বতৰ আছিলে, ধান হোৱা নাছিলে, মানুহে খেতি ৰুব পৰা নাছিলে। এটা বৰষুণ আহিছে, পুষ্পবৃষ্টি হৈ আছে। এইটো ভগৱানৰ আশীৰ্বাদ বুলি ল'ব লাগিব না। বহুদিন অসম খৰাঙত আছিলে, এইবাৰ ধান হ'বনে নহ'ব চিন্তাত আছিলে। এতিয়া বিটিয়াৰত বৰষুণ আহিছে, মানে ভগৱানে পুষ্পবৃষ্টি কৰিছে। সেইকাৰণে বৰষুণ অহাটো ভাল চিন বুলি মই ভাবিছোঁ। মোৰ কাৰণে নহয়, ৰাইজৰ কাৰণে, খেতিয়কৰ কাৰণে এইটো খুব ভাল লক্ষণ না। আজি ইমান দিনটো ইয়াত খৰাং বতৰ আছিলে, ধান হোৱা নাছিলে, মানুহে খেতি ৰুব পৰা নাছিলে। এটা বৰষুণ আহিছে, পুষ্পবৃষ্টি হৈ আছে। এইটো ভগৱানৰ আশীৰ্বাদ বুলি ল'ব লাগিব না। বহুদিন অসম খৰাঙত আছিলে, এইবাৰ ধান হ'বনে নহ'ব চিন্তাত আছিলে। এতিয়া বিটিয়াৰত বৰষুণ আহিছে, মানে ভগৱানে পুষ্পবৃষ্টি কৰিছে। সেইকাৰণে বৰষুণ অহাটো ভাল চিন বুলি মই ভাবিছোঁ। মোৰ কাৰণে নহয়, ৰাইজৰ কাৰণে, খেতিয়কৰ কাৰণে এইটো খুব ভাল লক্ষণ না। আজি ইমান দিনটো ইয়াত খৰাং বতৰ আছিলে, ধান হোৱা নাছিলে, মানুহে খেতি ৰুব পৰা নাছিলে। এটা বৰষুণ আহিছে, পুষ্পবৃষ্টি হৈ আছে। এইটো ভগৱানৰ আশীৰ্বাদ বুলি ল'ব লাগিব না। বহুদিন অসম খৰাঙত আছিলে, এইবাৰ ধান হ'বনে নহ'ব চিন্তাত আছিলে। এতিয়া বিটিয়াৰত বৰষুণ আহিছে, মানে ভগৱানে পুষ্পবৃষ্টি কৰিছে। সেইকাৰণে বৰষুণ অহাটো ভাল চিন বুলি মই ভাবিছোঁ। মোৰ কাৰণে নহয়, ৰাইজৰ কাৰণে, খেতিয়কৰ কাৰণে এইটো খুব ভাল লক্ষণ না। আজি ইমান দিনটো ইয়াত খৰাং বতৰ আছিলে, ধান হোৱা নাছিলে, মানুহে খেতি ৰুব পৰা নাছিলে। এটা বৰষুণ আহিছে, পুষ্পবৃষ্টি হৈ আছে। এইটো ভগৱানৰ আশীৰ্বাদ বুলি ল'ব লাগিব না। বহুদিন অসম খৰাঙত আছিলে, এইবাৰ ধান হ'বনে নহ'ব চিন্তাত আছিলে। এতিয়া বিটিয়াৰত বৰষুণ আহিছে, মানে ভগৱানে পুষ্পবৃষ্টি কৰিছে। সেইকাৰণে বৰষুণ অহাটো ভাল চিন বুলি মই ভাবিছোঁ। মোৰ কাৰণে